সেই অনুপাতে তেওঁ এতিয়া মোক 3 মাহ হৈছে বিয়া মোক চুগালি কাম কৰিছে আৰু প্ৰেচিডেণ্টৰ ঘৈণীয়েকজনী মানে প্ৰেচিডেণ্টৰ কাম নামতহে প্ৰেচিডেণ্ট মাথন গগৈ মই যদি মোৰ দদাহ হয় মই সেইটো সঁচা কথা ক'বলৈ গ'লে তেওঁ কাম চব ঘৈণীয়েকে চাইছিলে পঞ্চায়তৰ কামখিনি আনি ঘৰত কেলে হেৰি কৰিব লাগে চিলেক্ট পঞ্চায়ততে বাচিব লাগে সেইখিনি মই এতিয়া যোৱা বছৰ জব কাৰ্ড কৰিলোঁ মই আপোনালোকক কৈ গ'লোঁ যে জব কাৰ্ডত প্ৰেচিডেণ্টৰ ঘৈণীয়েকৰ নাম হেমা গগৈ মই সেইটো কৈ দিছোঁ আৰু তেওঁ মানে কি কৰে জব কাৰ্ডত জাষ্ট থিয় হয় মানুহগৰাকী ফটো মাৰে কিন্তু ফটো মাৰি গুচি আহে আকৌ যায় আমি মানে জাষ্ট কৰে কিন্তু মোৰ দিমাগে মই জাষ্ট কওঁ যে সিহঁতি ফটো মাৰে বহুত মানুহ তেনেকৈ আগতে জব কাৰ্ডত পইচা সোমোৱাই দিয়ে আমি ধৰোঁ কিন্তু আমি 3গৰাকীমান মানুহে ধৰাৰ কাৰণে আমাৰ 3গৰাকী মানুহৰ কাম বছৰজুৰি বন্ধ কৰি থলে এবছৰ 2 বছৰ হ'ল এতিয়া জব কাৰ্ডত ধৰাৰ কাৰণে এতিয়া জব কাৰ্ড কৰিব লাগিছে এতিয়াও কিন্তু মই ফাউল দিওঁ আজি অলপ দিনৰ আগত জব কাৰ্ড কৰি আছোঁ সেইজন মানুহ হয়তো সোমাবহি পায় তেওঁক জব কাৰ্ড কৰা মানুহখিনি তেওঁ ঘৰত হাজিৰা লগাই বাগানত গৰু সোমাই বুলি বাঁহ কাটি যদি মই মিছা কথা কৈছোঁ মানুহজন আহিবই জব কাৰ্ড কৰি অকমকা মানুহ পালে তেওঁ প্ৰেচিডেণ্টে কেলে ইমান মানুহ কেইবাই ফটলে আহিছে মানুহজন সেইদিনাখন হাত কাটি তেওঁ এডোখৰ ভাত বোলে মই এতিয়াও লগাইছে সেইদিনাখন মই যুঁজ বাজ কৰি তেওঁক বুদ্ধি কৰি মই লৈ আনিলোঁ কাৰণ তেওঁ মানে এনেকুৱা এটা কাম কৰিছে জব কাৰ্ডৰ মানুহ মনে প্ৰেচিডেণ্টে ক'ত ছাগলী গাল বনাবলৈ নিব ক'ত ফিচাৰী পাৰ বান্ধিবলৈ নিব আৰু আমি মানে মই যুক্তিত ধৰোঁ কাৰণে মোক মানে চবকে বঞ্চিত কৰিব বিচাৰে কিন্তু মই সেইটোকে কওঁ চৰকাৰক এইটোৱে অনুৰোধ যিখিনি সঁচাত সেই অনুপাতে তেওঁ এতিয়া মোক 3 মাহ হৈছে বিয়া মোক চুগালি কাম কৰিছে আৰু প্ৰেচিডেণ্টৰ ঘৈণীয়েকজনী মানে প্ৰেচিডেণ্টৰ কাম নামতহে প্ৰেচিডেণ্ট মাথন গগৈ মই যদি মোৰ দদাহ হয় মই সেইটো সঁচা কথা ক'বলৈ গ'লে তেওঁ কাম চব ঘৈণীয়েকে চাইছিলে পঞ্চায়তৰ কামখিনি আনি ঘৰত কেলে হেৰি কৰিব লাগে চিলেক্ট পঞ্চায়ততে বাচিব লাগে সেইখিনি মই এতিয়া যোৱা বছৰ জব কাৰ্ড কৰিলোঁ মই আপোনালোকক কৈ গ'লোঁ যে জব কাৰ্ডত প্ৰেচিডেণ্টৰ ঘৈণীয়েকৰ নাম হেমা গগৈ মই সেইটো কৈ দিছোঁ আৰু তেওঁ মানে কি কৰে জব কাৰ্ডত জাষ্ট থিয় হয় মানুহগৰাকী ফটো মাৰে কিন্তু ফটো মাৰি গুচি আহে আকৌ যায় আমি মানে জাষ্ট কৰে কিন্তু মোৰ দিমাগে মই জাষ্ট কওঁ যে সিহঁতি ফটো মাৰে বহুত মানুহ তেনেকৈ আগতে জব কাৰ্ডত পইচা সোমোৱাই দিয়ে আমি ধৰোঁ কিন্তু আমি 3গৰাকীমান মানুহে ধৰাৰ কাৰণে আমাৰ 3গৰাকী মানুহৰ কাম বছৰজুৰি বন্ধ কৰি থলে এবছৰ 2 বছৰ হ'ল এতিয়া জব কাৰ্ডত ধৰাৰ কাৰণে এতিয়া জব কাৰ্ড কৰিব লাগিছে এতিয়াও কিন্তু মই ফাউল দিওঁ আজি অলপ দিনৰ আগত জব কাৰ্ড কৰি আছোঁ সেইজন মানুহ হয়তো সোমাবহি পায় তেওঁক জব কাৰ্ড কৰা মানুহখিনি তেওঁ ঘৰত হাজিৰা লগাই বাগানত গৰু সোমাই বুলি বাঁহ কাটি যদি মই মিছা কথা কৈছোঁ মানুহজন আহিবই জব কাৰ্ড কৰি অকমকা মানুহ পালে তেওঁ প্ৰেচিডেণ্টে কেলে ইমান মানুহ কেইবাই ফটলে আহিছে মানুহজন সেইদিনাখন হাত কাটি তেওঁ এডোখৰ ভাত বোলে মই এতিয়াও লগাইছে সেইদিনাখন মই যুঁজ বাজ কৰি তেওঁক বুদ্ধি কৰি মই লৈ আনিলোঁ কাৰণ তেওঁ মানে এনেকুৱা এটা কাম কৰিছে জব কাৰ্ডৰ মানুহ মনে প্ৰেচিডেণ্টে ক'ত ছাগলী গাল বনাবলৈ নিব ক'ত ফিচাৰী পাৰ বান্ধিবলৈ নিব আৰু আমি মানে মই যুক্তিত ধৰোঁ কাৰণে মোক মানে চবকে বঞ্চিত কৰিব বিচাৰে।